হয়, মই বিজেপিৰ পৰা টিকেট বিচৰাটোৰ কাৰণেইতো তেওঁলোকে যেন একদম বহুত মানে চিন্তাত ভুগি আছে নেকি। মই বিজেপি দলৰ পৰা বিচাৰি আছো, যিহেতু মই এইবাৰ পঞ্চায়ত ইলেকশ্যনতো মই বিজেপি দলৰ পৰাই জিকি আহিছো, আৰু মোৰ যি মই ব্লক চেয়াৰমেন হৈছো সেইটো মই বিজেপি দলৰ পৰাই হৈছো। তেওঁলোকৰ মানে কি যে তেওঁলোকৰ ক্ষতি কৰিছো, মই টিকেট বিচৰাৰ কাৰণে তেওঁলোকৰ কিবা ক্ষতি হৈছে যদি সেইটো মোক ওচৰত তেওঁলোকে আহি জনাব লাগে। মই জনামতে আমাৰ বিজেপি দলৰে কিছুমান কাৰ্যকৰ্তাই সেইবোৰ কৰি আছে। কিয়নো সেয়া আমাৰ মোৰ ফেচবুক যি চেনেলৰ যোগে ফেচবুকৰ যোগে কিছুমান যে মন্তব্য আপোনালোকে চাগে আপোনালোকৰ চকুতো পৰিছে, আপোনালোকে দেখিব পাইছে যে কিছুমান মানে কেইজনমান, মই কিছুমান নকওঁ কেইজনমান আমাৰ বিজেপিৰ কাৰ্যকৰ্তাই মোক লৈ বহুতো অপপ্ৰচাৰ কৰি আছে। কাৰণ কি মোক লৈ পেলাই একো ধৰণৰ কোনো দুখ বিচাৰি পোৱা নাই যে তেওঁৰ এইটো আছে বা এনেকে আগত কোনো দলৰ লগত আছিলে বা আগত বেলেগ দলৰ লগত আছিলে, একো মানে বিচাৰি পোৱা নাই। তেওঁলোকে অপপ্ৰচাৰ কৰিছে। এইটো ট্ৰেণ্ড অফ আছাম। হয়, মই FIR কৰিম। এইটো আজি মোটামুটি আজিতো মাৰ্চৰ 1 তাৰিখ 2026, ঠিক 4 মান বজাত এইটো নিউজ ওলাইছে। মই মানে বহু মানুহে সেইটো শ্বেয়াৰো কৰিছে, কিন্তু আমাৰ বিজেপিৰ মানে কিছুমান 2-এজন কাৰ্যকৰ্তাই সেইটো তেওঁলোকে জাজ কৰিব লাগিছিলে। তেওঁলোকে জাজ নকৰি তেওঁলোকে ধুমাধুম শ্বেয়াৰ কৰি গৈছে। খুব আনন্দৰ বিষয় পাইছে নেকি মই নাজানো, কিন্তু তেওঁলোকৰো লাজ লাগিব লাগে যে এনেকা এটা নিউজ হৈছে, আমি তেওঁলোকৰ লগত এবাৰ ডিছকাছ নকৰি পেলাই তেওঁলোকৰ লগত বুজি পেলাই। হয় হয় 100% ফেক নিউজ। নমস্কাৰ, মোৰ নাম মাম্পি দাস। মই এজনী বিজেপিৰ কাৰ্যকৰ্তা, লগতে মই লামডিং আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী। এইবাৰ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মহিলাসকলক বেছিকে গুৰুত্ব দিছে আৰু মহিলাক অগ্ৰাধিকাৰ দিছে, সেইবাবে মই এইবাৰ নিজে লামডিং সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ বাবে দাবী জনাইছো। কিন্তু এই প্ৰাৰ্থিত্ব বিচৰাৰ বাবে আমাৰ দলৰে কিছুমান কাৰ্যকৰ্তাই, মই কেইবাদিন ধৰি দেখি আছো মোৰ ফেচবুক আইডিত বা ফেচবুক যোগে কিছুমানে মোৰ বিৰুদ্ধে বহুত বেয়াকে কিবা মন্তব্য বজাই আছে। সেয়া মই গুৰুত্ব দিয়া নাই, তেওঁলোকক একো কমেণ্ট জনোৱা নাই। সেইকাৰণে মোৰ একো তেওঁলোক দুখ পোৱা নাই বা তেওঁলোকে কোনো বেয়া একো মোৰ মানে বিচাৰি পোৱা নাই। সেইকাৰণে কি কৰিব তেওঁলোকে বিচাৰি পোৱা নাই। সেইকাৰণে মোৰ বাবে তেওঁলোকে বেয়াকে এটা ট্ৰেণ্ড অফ আছাম নামৰ পৰ্টেল এটাত মোৰ অপপ্ৰচাৰ কৰি আছে নিউজ যোগে। তেওঁলোকে মোৰ ফেচবুকৰ পৰা ফটো লৈ পেলাই হোজাই সমষ্টিৰ হোজাই ডিষ্ট্ৰিক্টৰ আমাৰ 3টা সমষ্টি উল্লেখ কৰিছে, লগতে বিন্নাকান্দি, হোজাই আৰু লামডিং সমষ্টি, এই 3টা সমষ্টি উচ্চাৰণ কৰিছে। এই লামডিং সমষ্টিৰ পৰা মোক যদি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব নিদিয়ে বুলি কয়, তেনেহলে মই কংগ্ৰেছৰ পৰা মোক প্ৰাৰ্থিত্ব ল'ম বুলি তেওঁলোকে এই পৰ্টেলটোৱে ফেক নিউজ তেওঁলোকে বজাই আছে। তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছো, তেওঁলোকৰ যদি ইমানেই মানে চিয়ৰ হৈ আছে, তেওঁলোকে সেইটো সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে বা ৰাইজৰ আগত আনিব লাগে, মোক প্ৰমাণ লাগে। মই ধিক্কাৰ জনাইছো তেওঁলোকক এনে ফেক নিউজ বজোৱাৰ কাৰণে। ৰিয়েলিটি বজাওক আৰু ৰিয়েলিটি সকলো টাইমত আপোনালোকে বজাই ৰাখক। মই বিজেপিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা, মই বিজেপিৰ হৈ কাম কৰিম আৰু বিজেপিৰ যিজনকে মুঠ কথা আমাৰ লামডিং সমষ্টিৰ পৰা যাকেই প্ৰাৰ্থিত্ব দিয়ক নহয়, মই তেওঁৰ হৈয়ে কাম কৰি যাম। কিন্তু এনেধৰণৰ ফেক নিউজ বজোৱাটো তেওঁলোকে কৰাটো বহুত বেয়া হৈছে। আৰু মই অহাকালি মই এই ট্ৰেণ্ড অফ আছাম নামৰ মই নিউজ চেনেলটোৰ ওপৰত মই এটা FIR জাজ কৰিম। কাৰণ কি মোৰ ফেচবুক আইডিৰ পৰা তেওঁলোকে বেআইনীভাৱে তেওঁলোকে ফটো লৈ পেলাই মোক বিকৃতভাৱে তেওঁলোকে নিউজ বজাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।